নমস্কাৰ আমি এনএছএমৰ যিসকল কৰ্মচাৰীয়ে প্ৰায় 20,000 কৰ্মচাৰী ইতিমধ্যে আমি এটা আন্দোলন কাৰ্যসূচীত ৰূপায়ণ কৰিছিলোঁ আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটি আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ কৰ্মচাৰীসকলৰ যি এই প্ৰতিবাদ বা আন্দোলনৰ কাৰ্যসূচী আমি সাময়িকভাৱে স্থগিতকৰণ কৰি ৰাখিব বিচাৰিছোঁ যাতে আলোচনাৰ এটা পৰিৱেশ আহে আৰু আলোচনাৰ মাজেদি যে আমাৰ সমস্যাটো সমাধান কৰিব পৰা যায় সেই উদ্দেশ্য আগত ৰাখি আমাৰ কৰ্মচাৰীসকল বৰ্তমান এই প্ৰতিবাদৰ পৰা বিৰত থাকিব আৰু আমি অহা নৱেম্বৰৰ 20 তাৰিখলৈকে কোনো ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰোঁ কিন্তু আমাৰ দৈনন্দিন যি নিয়মীয়া কাৰ্যসূচী এইখিনি চলাই লৈ যাম কিন্তু যদি 20 তাৰিখলৈকে কোনো ধৰণৰ সঁহাৰি বা আলোচনাত তেখেতলোকে আমাক কোনো ফলপ্ৰসূ সিদ্ধান্ত দিব নোৱাৰে তেতিয়াহ'লে কৰ্মচাৰীসকলৰ সিদ্ধান্ত মৰ্মে পুনৰবাৰ বিবেচনা কৰি হয়তো প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰবলকৈ আমাৰ ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এইখিনিয়ে বৰ্তমান আপোনালোকৰ যোগেদি আমি প্ৰকাশ কৰিছোঁ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ কাৰণে অলপ সময় উলিয়াইছে বা অসমৰ জনসাধাৰণৰ হিতৰ কাৰণে আমি যি ক'ব আহিছোঁ ইয়াত ক'বলৈ ওলাইছিলোঁ সেইখিনি সময় তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এনএছএমৰ কৰ্মী আমি আজি যোৱা 15 দিন ধৰি আজিলৈকে একেৰাহে আমি আন্দোলন কৰিলোঁ অসমত আৰু আন্দোলনৰ উদ্দেশ্য আছে আমাৰ কেইটামান দাবী আছিলে সেই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কাৰণ আমি ন্যূনতম মাননীত এনএছএমত কৰ্মৰত অৱস্থাত আছোঁ এই ন্যূনতম মাননীত আমাৰ সংসাৰ নচলা হৈছে বা আমাৰ এনএছএম কৰ্মীৰ খুবেই দুৰৱস্থা আমাৰ যেনেকুৱা ডেথ বেনিফিট পেঞ্চন স্কিম এইবিলাক একো নাই ডেথ বেনিফিট আছে যদিও বহুত নিচে মানে কম এই বিভিন্ন ধৰণৰ সমস্যা বা পে স্কেলৰ কথা বা ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক এইবিলাকৰ দাবী লৈ পেলাই আমি আজি 15 দিন ধৰি আন্দোলন কৰিলোঁ সচলত কৰিলোঁ জিলা ভিত্তিক কৰিলোঁ গতিকে এই আন্দোলন কৰাৰ পিছত মানে আমি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মানে হেৰি পোৱা নাই যে আমাৰ লগত আলোচনা কৰিবনে নাই সেই ৰাস্তাটো দেখা পোৱা নাই এতিয়ালৈকে কিন্তু যোৱা 2 দিন আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুই জায়গাত মানে একেবাৰে কৈছিল বৈদ্যুতিন বিভাগৰ আগত বা আপোনালোকৰ আগতে কৈছিল যে আন্দোলন চলি থাকিলে আলোচনা কেনেকৈ সম্ভৱ হ'ব গতিকে আলোচনা কৰিবলৈ হ'লে আন্দোলন মানে বন্ধ কৰিব লাগিব আমি সেই তেখেতৰ সেই কথাটোৰ ওপৰত মানে হেৰি কৰি ভিত্তি কৰি বা তেখেতৰ সেই কথাৰ ওপৰত সন্মান জনাই আমি সাময়িকভাৱে 20 তাৰিখলৈকে অহা 20 তাৰিখলৈকে আমাৰ আন্দোলন স্থগিত ৰাখিছোঁ গতিকে আমি সেইকাৰণে যিহেতু গম পাইছোঁ যে ছাৰে হয়তো আলোচনা কৰিব বিচাৰিছে বা আমাৰ হয়তো হিতৰ কাৰণে ভালৰ কাৰণে আলোচনাৰ ৰাস্তা খুলি দিয়াৰ চিন্তা চৰ্চা কৰিছে সেই উদ্দেশ্যে আমি অহাকালিৰ পৰা 20 তাৰিখলৈকে আমি আমাৰ আন্দোলন স্থগিত ৰাখিছোঁ আৰু গোটেই মানে যিমান কাম আছে আমাৰ সব কামেই হ'ব এইকেইদিন গতিকে মই চৰকাৰক আহ্বান কৰিছোঁ যে আপুনি যেহেতু ৰাস্তাটো দেখুৱাইছে গতিকে সেইমতে আপুনি আমাক মাতিব বা সেইটো বিশ্বাস আমাৰ আছে গতিকে আমি অহা 18 তাৰিখৰ আগলৈকে আমি চৰকাৰৰ লগত বহাৰ বাবে ইচ্ছুক হৈ আছোঁ তাৰ বাবে আমি আমাৰ যিখিনি কৰণীয় কাম আমি কৰিম আৰু আশা কৰোঁ যাতে আমাৰ এই আলোচনা সফল হয় আমাৰ কোনো ইচ্ছা যোৱা নাই আমি আন্দোলন কৰি ৰাস্তাত বহি থাকিবলৈ বা পাব্লিকক সাৰ্ভিস নিদিয়াকৈ থাকিবলৈ আমাৰ কোনো ধৰণৰ ইচ্ছা যোৱা নাই বা আমাৰ মনত ভালো লগা নাই গতিকে সেই মানে পাব্লিকৰ যিটো অসুবিধা সেইটো যাতে বন্ধ নহয় কন্টিনিউয়াস হৈ থাকে আৰু যাতে আমি যাতে দ্বিতীয়বাৰ যাতে আৰু আন্দোলনত যাব নালাগে মই হেয়াই চৰকাৰলৈ আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত